1.12 মোৰ আগৰ ক্লাছসমূহত দিলোঁ 1.2 মই আধাৰখিনি দিছিলোঁ আজি মই সেই 1.2 কেইটামান প্ৰশ্ন তোমালোকৰ আগলৈ লৈ আহিছোঁ আহাচোন আজি এই ক্লাছটো আৰম্ভ কৰোঁ প্ৰথমতে চোৱা মই এই অনুশীলনী 1.2ৰ বিনিময় আৰু সহযোগ বিধিৰ সহায়ত মান নিৰ্ণয় কৰা অৰ্থাৎ পূৰণফল নিৰ্ণয় কৰা বিধি কি ব্যৱহাৰ কৰিবলৈ কৈছে বিনিময় আৰু সহযোগ এইটো লৈ আহিছোঁ তোমালোকে প্ৰথমটো চোৱা তোমালোকে বিনিময় আৰু সহযোগ বিধিৰ বিষয়ে গম পাইছিলা যদি পাহৰিছা তেতিয়াহ'লে মোৰ আগৰ কেইটা ক্লাছ চাই ল'বা গম পাবা এতিয়া প্ৰথমটো চোৱা পূৰণ কৰিবলৈ দিছে 125 * 54 * 8 মই কৈছিলোঁ তোমালোকক যে পূৰণ কৰোঁতে তোমালোকে স্থানটো সাল সলনিও কৰি পূৰণ কৰিব পাৰা সেইটো পূৰণৰ ক্ৰম বিনিময় বিধিত আছিলে এতিয়া চোৱা সহজ হ'বৰ বাবে 125ৰ লগত মই সৰু সংখ্যাটো পূৰণ কৰিছোঁ 8টো পূৰণ কৰিছোঁ এতিয়া চোৱা 8 * 125 কৰিলে 1000 হয় * 54 এতিয়া 54ৰ লগত 1000 ইনটু কৰিলে কি হ'ব 1000ত যিহেতু তিনিটা 0 থাকে তিনিটা শূন্য থাকে গতিকে পূৰণ কৰোঁতে 54ৰ পিছত তিনিটা শূন্য দিব লাগে সৰি মই ইয়াত দুটা দিলোঁ ইয়াত আৰু এটা শূন্য হ'ব 54000 এনেকুৱা হ'ব এতিয়া 2 নম্বৰটো চোৱা -25 * 75 * 8 * -4 ইয়াতো মই স্থানকেইটা সাল সলনি কৰি পূৰণ কৰিম যিহেতু ক্ৰম বিনিময় বিধি আৰু সহযোগ বিধি মানি চলিব কৈছে চোৱা মই সহজ হ'বৰ বাবে বিয়োগ চিন থকা কেইটা পূৰণ কৰি লৈছোঁ -25 * -4 ইনটু কৰিলোঁ মাইনাছে মাইনাছে প্লাছ হ'ল 25ৰ লগত 4 পূৰণ কৰিলে 100 হ'ব পূৰণ 75 পূৰণ 8 হয়নে এতিয়া মই তোমালোকক কৈছিলোঁ যে শূন্য থকা সংখ্যাবোৰৰ লগত একৰ পিছত যেটা শূন্য থাকে সেই সংখ্যাকেইটা সেই শূন্যৰ সংখ্যাকেইটা হিচাপ কৰি পূৰণ কৰা সংখ্যাটোৰ পিছফালে সিমানটা শূন্য পাতি দিলেই হয় এতিয়া 75টো 100 লগত পূৰণ কৰিলে 75ৰ পিছত দুটা শূন্য লগাই দিলে হ'ব যেটো 100ত দুটা শূন্য আছে পূৰণ 8 এতিয়া 8ৰ লগত 75টো পূৰণ কৰিলোঁ প্ৰথমে দুটা শূন্য থকাৰ কাৰণে দুটা শূন্য পাতি লৈছোঁ তাৰপিছত 8 + 40ৰ শূন্য কৰিলে 4 হ'ব 8 7 × 56 56 4 60 মানে 60000 ওলাব উত্তৰটো 3 নম্বৰটো চোৱা 225 * 67 * 3 এইটোতো মই কি কৰিছোঁ ক্ৰম বিনিময় বিধি মানিছোঁ মানে 225ৰ লগত প্ৰথমে 3টো ইনটু কৰি লৈছোঁ তেতিয়া কি হ'ব ইনটু কৰিলে 675 মই সাইডত পূৰণটো দেখাই দিছোঁ * 67 67ৰ লগত 675 ইনটু কৰিলে কিমান হয় 45225 এইটো তোমালোকে বহিত অংককেইটা লিখি লৈ কৰি চাবা নিজৰ মতে আৰু সহযোগ আৰু বিনিময় এই দুটা বিধি তোমালোকে প্ৰয়োগ কৰিবা সহযোগ বিধিটো কি আছিল জানানে a ইনটু ব্ৰেকেট আৰম্ভ কৰি b ইনটু c ইকুৱেল কি হ'ব ব্ৰেকেট আৰম্ভ কৰি a ইনটু b ব্ৰেকেট ক্লোজ ইনটু c মানে ব্ৰেকেটটো পূৰণত যিকোনো দুটা জায়গাত তুমি বহুৱালো মানটো একেই হ'ব আৰু ক্ৰম বিনিময় বিধি মানে কি আছে a ইনটু b ইকুৱেল b ইনটু a স্থানটো সলনি কৰিলেও পূৰণটো একেই হয় তাৰ পিছত 6 নম্বৰটো চোৱা বিতৰণ বিধিৰ সহায়ত মান নিৰ্ণয় কৰা বিতৰণ বিধি দুটা আছিলে পূৰণত যোগৰ বিতৰণ বিধি আছিলে আৰু বিয়োগত আছিলে এতিয়া চোৱা প্ৰথম প্ৰশ্নটো দিছে 175 * 25 + 170 175 * 25 + 175 হ'ব লাগিছিলে দেই এইটো মই 2 পাতিলোঁ 175 * 35 এতিয়া প্ৰশ্নটো কেনেকৈ কৰিছোঁ চাওঁ আমি সৰি 172 হ'ব লাগিছিলে এইটো 175 লিখিছোঁ মই 170 এইটো 2 হ'ব লাগিছিলে ঠিক আছে তাৰ পিছত চোৱা 172 * 25 + 172 * 35 এতিয়া যোগত পূৰণৰ বিতৰণ বিধিটো ইয়াত মানি চলিব লাগিব সো 172 আৰু 172 দুইটাতে পূৰণ হৈ আছে গতিকে 172টো দুইটাৰ পৰা কমন ললো ইনটু ব্ৰেকেট আৰম্ভ কৰিলোঁ 25 + 35 এইটো পূৰণত ক্ৰম বিনিময় বিধি মানিছে এতিয়া ব্ৰেকেটৰ ভিতৰটো প্ৰথমে প্লাস কৰি ললোঁ 25ৰ লগত 35 প্লাস কৰিলে হ'ব 60 আৰু শেষত 60ৰ লগত 172টো ইনটু কৰিলে হ'ব 10320
বুজিছা ইয়াত কি কৈছো মই ইয়াত কি কৈছো বিতৰণ বিধিটো মানি চলিছো তাৰ পিছৰ দুটা অংক মই তোমালোকক হোমৱৰ্ক হিচাপে দিছো মই 4 নম্বৰটো কৰি দিছো 999 * 99 + 99 ইয়াত চোৱা আমি কি কৰিব পাৰো 999 * 99 ইটো মই 99 * 1 লিখিব পাৰো কাৰণ যিকোনো সংখ্যাৰ লগত 1 পূৰণ কৰিলে সংখ্যাটো একে থাকে হয়নে গতিকে 1 টো আমি লিখিব পাৰো এতিয়া চোৱা দুটাতে 99 99 হৈ আছে গতিকে 99 টো কমন ললো পূৰণ ব্ৰেকেটৰ ভিতৰত 1 ব্ৰেকেটৰ ভিতৰত 999 মাজত প্লাস চিন আছে কাৰণে প্লাস দিলো 1 এতিয়া চোৱা ভিতৰটো কৰি ললো প্লাস কৰিলে 1000 হ'ব এতিয়া 99 ৰ লগত 1000 টো সহজে পূৰণ কৰিব পাৰিবা কাৰণ 1000 ত কেটা আছে 0 তিনিটা গতিকে 99 ৰ পিছত তিনিটা 0 লগাই দিলে হ'ব বুজি পাইছা তাৰ পিছত চোৱা 58 * 47 + 94 একিটা অকমান তোমালোকে ভালদৰে চাই পিনে বুদ্ধিটো খটুৱাব লাগিব মানে কেনেদৰে কৰিম এটো চোৱা 58 * 47 + 94 আমি চাও এই 94 টো ভাঙিব পাৰি নেকি কি হয় আমি জানো যে 47 টো * 2 কৰিলে 94 হয় যেটো আগৰটো 47 * হৈ আছে এটা দুটাতে 47 47 পূৰণ হৈ আছে গতিকে 47 টো দুইটাৰ পৰা কমন ললো কমন লৈ মানে ইনটু কৰি প্ৰথমটোত 58 আছিল 58 লিখিলো মাজত প্লাস চিন আছে প্লাস লিখিলো পিছত 2 আছে কাৰণে 2 লিখিলো এটা ব্ৰেকেটৰ ভিতৰটো যোগ কৰি ললো 58 + 2 কৰিলে 60 হ'ব 60 লগত 47 টো ইনটু কৰি দিলে 2820 ওলাব 6 42 2 কৰিলে 4 6 4 24 24 4 28 তোমালোকে এখিনি বুজি পাইছা ইয়াত কি কৈছে বিতৰণ বিধি প্ৰয়োগ কৰিছে তাৰ পিছত শুদ্ধ অশুদ্ধ বিচাৰ কৰা ভালৰে মন কৰা শুদ্ধ অশুদ্ধ বিচাৰ কৰিবলৈ দিছে -7 * 15 * -4 equal -7 * 15 + -7 * -4 ইয়াত কি কৰিছে বিতৰণ বিধিটো নিচিনা লাগিছে কিন্তু এইখিনি বিতৰণ বিধি প্ৰয়োগ কৰিছে হয় কিন্তু আগত জানো ইয়াত প্লাস আছে নাই নহয় তেতিয়াহে ভাগ খাব কাৰণ -7 টো দুইটাতে পূৰণ কৰি মাজত প্লাস চিন আছে গতিকে 15 টো আৰু 4 ৰ মাজত প্লাস চিন থাকিব লাগিব ব্ৰেকেট দি পিনে কিন্তু ইয়াত নাই গতিকে এটো হৈছে অশুদ্ধ পূৰ্ণ বিতৰণ বিধি এটো হোৱা নাই সেকেন্ড টো চোৱা -6 * 23 * -2 equal -2 * -6 * -23 ইয়াত চোৱা সংখ্যা কেইটা একেই আছে কিন্তু স্থানটোহে সলনি হৈছে গতিকে এটো ক্ৰম বিনিময় বিধি হয় এটো হৈছে শুদ্ধ তাৰ পিছৰটো চোৱা -5 * -3 * 2 equal -5 * -3 * 2 ইয়াত চোৱা ব্ৰেকেটটো বেলেগ জায়গাত হৈছে হয়নে কিন্তু সংখ্যা কেইটা একেই আছে গতিকে এটো শুদ্ধ এটো হৈছে সহযোগ বিধি তাৰ পিছত চোৱা -175 * -1 equal -175 175 ৰ লগত 1 ইনটু কৰিলে 175 হয় ঠিকে কিন্তু মাইনাসে মাইনাসে প্লাস হ'ব কিন্তু ইয়াত দিছা মাইনাস গতিকে এটো অশুদ্ধ তাৰ পিছত চোৱা -25 * -4 * 0 equal 100 এটো হ'বই নোৱাৰে কাৰণ 0 যিকোনো সংখ্যাৰ লগত পূৰণ কৰিলে উত্তৰটো 0 হয় এটো অশুদ্ধ তোমালোকে গম পাইছা মই কেনেদৰে কৈ দিছো তোমালোকে বহিত পাতি লবা পাতি পানি কৰিব চেষ্টা কৰিবা তেতিয়া তোমালোকে সহজ পাবা আৰু হোমৱৰ্কটা মই তোমালোকক আগতে কৈ আছিলো 1.2 6 নম্বৰৰ 2 আৰু 3 টো তোমালোকে হোমৱৰ্ক কৰিবা আৰু তোমালোকে যদি কিবা বুজি পোৱা নাই কমেন্ট বক্সত কমেন্ট কৰিবা আৰু মোৰ ভিডিঅটো তোমালোকে বন্ধুবৰ্গৰ লগত শেয়াৰ কৰি দিবা আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লবা যাতে নতুন নতুন ভিডিঅ'সমূহ তোমালোকৰ মোবাইলত আহি থাকে ধন্যবাদ